কেনেকুৱা লাগিছে আপোনাৰ কামটো ভাল লাগিছে মানে যেটো বাজেটত মানে আপোনাৰ কিচেনটোৰ যেটো বাজেট বা আপোনাৰ ঘৰখনৰ বাকি ওয়াৰ্ড্ৰপকে আদি কৰি যিখিনি বনাইছো সেইখিনি যি বাজেট সেই বাজেটটোৰ লগত কামটো মিলিছে নে মিলিছে আমি খুব কম বাজেটতে পাইছো বুলি ভাবিছো হয় কাৰণ ইয়াৰ আগতে আমি এজনক সুধি চাওঁতে তেওঁ বাজেটটো বহুত বেছি ক'লে হয় আৰু কোৱাৰ কাৰণে আমি মানে তোমাক মাতি আনিলো হয় মাতি অনাৰ পিছত কামখিনি এতিয়ালৈকে মই খুব সুন্দৰ দেখিছো আৰু মই ভাবিছো ভৱিষ্যতে এনেকুৱা কিছুমান উদাহৰণ মানুহে লৈ পেলাই খুব কম বাজেটত কাম কৰি যাব পাৰিব বুলি মই আশা কৰিছো এতিয়ালৈকে আমাৰ টিমটোৱে সমগ্ৰ অসমত যিমান ইন্টেৰিয়ৰ কাম কৰিছো তাৰ ভিতৰত কিন্তু এনে ধৰণৰ যিবিলাক কিচেন সেই কিচেন বিলাক আমি বেছি বনাইছো ইয়াৰ মূল কাৰণটো হৈছে যে একদম একেবাৰে কম খৰচত অতি কম মূল্যত আমি যিবিলাক কিচেন বনাও সেই কিচেন বিলাকক আমি এটা ৰয়েল লুক দি থৈ আহো যেতিয়া আপোনালোকে এটা কিচেন আমাৰ পৰা বনাই বা যেতিয়া ইন্টেৰিয়ৰ কামখিনি আমাৰ পৰা কৰে আমি কিছুমান বস্তু ফ্ৰী দিও যেনে ধৰণে এই কিচেনটো যেতিয়া আমি বনাইছো ইয়াৰ সকলোখিনি কামটো আমি কৰিছোই গ্ৰেনাইটৰ পৰা একেবাৰে যেটো সিঙ্ক আছে সিঙ্কলৈকে তাৰ উপৰিও যেটো এটো গেছৰ ষ্টভ যেটো আপোনালোকে দেখিছে এটো কিন্তু আমি সম্পূৰ্ণ বিনামূলীয়া কৰি দিছো এটো যিকোনো তেনেকুৱা চাইনিজ কোম্পানী নহয় এটো হৈছে খৈতানৰ এটা 4 বাৰ্নাৰ গেছ ষ্টভ এটো আমি ফ্ৰী দিছো আৰু সব কিচেনটোৰ লগত এই গুটেইখিনি মিলাই এই এনেকৈ চিমনি ফিটিং কৰিছো আৰু আপোনালোকক সকলোখিনি দেখাবলৈ চেষ্টা কৰিছো যে কিচেনটোৰ এই যেটো ঠাই এই ঠাইটুকুৰাৰ ভিতৰত আমি যিমানখিনি যেনেকুৱা ধৰণৰ বাস্কেট দিব পাৰি বা যি দিব পাৰি সকলোখিনি আমি দিয়াৰ ব্যৱস্থা কৰিছো আপোনালোকে যদি ভালকৈ চাই কিচেনটোত এটা ৰয়েল লুকৰ কাৰণে তলটো এটো ফাৰ্নিচাৰৰ ভিতৰতে এটো এটা ধুনিয়াকৈ এটো এল শেপত এটা প্ৰফাইল লাইট দিয়া আছে যেটো আপোনালোকে পোহৰ এনেকৈ দেখি আছে এটো এটা ধুনিয়া প্ৰফাইল লাইট দিয়া আছে যাৰ কাৰণে কিচেনটো অতিপাত ষ্টেণ্ডাৰ্ড নিচিনা লাগিছে এটো কিন্তু বহুত দামী বা বহুত বেছি দামী কিচেন নহয় প্ৰথমৰ পৰা আপোনালোকক দেখুৱাইছো প্ৰথমেই ওপৰৰ যিখিনি এখিনি বক্স দিছিলো তাৰ এই হাইড্ৰলিকত এনেকৈ দুটা দিবৰ কাৰণে চেষ্টা কৰিলো খুব ধুনিয়া দেখুৱাই দেখিছে আপোনালোকে চাওক চালে বুজি পাব এয়া চাওক ধুনিয়াকৈ হাইড্ৰলিক দি পেলাই এই দুটা এনেকৈ ইয়াত এই দুটা বক্স সজাই দিলো তাৰ পিছত এখিনি আপোনালোকৰ আগত যেনেকৈ দেখুৱাই থাকো এনেকৈ সাধাৰণ ইয়াতে পাৰ্টিশন কৰি দিয়া আছে ধুনিয়াকৈ সকলো বস্তু থব পাৰিব এখন ঘৰত বা এটা পাকঘৰত যিমানখিনি সামগ্ৰী থব লাগে যিমানখিনি সামগ্ৰীৰ প্ৰয়োজন সেই যিমানখিনি সামগ্ৰী কিন্তু এই কিচেনটোত আপোনালোকে আৰামছে থব পাৰিব কোনো বস্তু ইয়াত বাহিৰত কেতিয়াও ওলাই নাথাকে কৰ্নাৰটো এনেকৈ বনাই দিয়া আছে ইয়াৰ ভিতৰলৈও বহুতখিনি ঠাই আছে এই কৰ্নাৰটো যদি আপোনালোকে চাই ইয়াৰ ভিতৰটো এনেকৈ প্ৰায় 1.5 ফুট মান ঠাই ইয়াৰ ভিতৰলৈ আছে তাৰ পাছত এটো হে তেনেকৈ এটা ওপৰৰ যেটো এই অংশটো দেখিছে ওপৰ ফালে সেই অংশটোত এই গুটেই অংশটোত চিমনিৰ যেটো আউটলেট মানে চিমনিৰ যেটো বাহিৰলৈ যোৱা পাইপ সেই গুটেই সিস্টেমটো তাৰ ভিতৰত ঢাকি ধুনিয়াকৈ এটা ভাল ফিনিশিং দিবলৈ চেষ্টা কৰা হৈছে এটো এটা তেনেকৈ ধুনিয়াকৈ পাৰ্টিশন কৰি থোৱা আছে এয়া যেটো ইয়াৰ ওয়াটাৰ পিউৰিফায়াৰ হেতু ইয়াৰ ভিতৰত এনেকৈ দি দিয়া আছে কিন্তু ইয়াত যেতিয়া পানী এনেকৈ খুলি দিয়াৰ লগে লগে কি গৈ সিধা সেই সিঙ্কত পৰিব আৰু তলফালে যদি আপোনালোকে চাই এটো দেখিব এটো এটা সাউন্ড প্ৰুফ সিঙ্ক হয় এতিয়া আপোনাক তলৰ গুটে ফিনিশিংটো দেখাব খুজিছো বা তলতনো আমি কি কি ফিটিং কৰিছো এই কিচেনটোত সেইখিনি দেখাব খুজিছো বাকি গ্ৰেনাইটটো দেখিছে গ্ৰেনাইট আৰু কিচেনৰ যেটো মানে দুটা মেচ কৰে গ্ৰেনাইটৰ লগত মেচ কৰি বা কিচেনৰ কালাৰটোৰ লগত মেচ কৰি আমি গ্ৰেনাইটটো লগাইছো আপোনালোকে ধৰি লব পাৰে নাইবা এই গ্ৰেনাইটৰ লগত মেচ কৰি আমি কিচেনৰ কালাৰটো মিলাইছো এটো হল সিঙ্কৰ তলৰ যেটো এৰিয়া সেই এৰিয়াটোত এটা ডাঙৰ এৰিয়া ইয়াত সকলো ইয়াতো কিন্তু বহুত বস্তু থব পাৰিব ডিটাৰজেন্টকে আদি কৰি কিবা কিবি বহুত বস্তু ইয়াত আপোনালোকে থব পাৰিব এটো হল এটা কাপলেট বাস্কেট হয় এটো চাওক এটো এসএছত আছে মানে যেটো আমি ওয়্যাৰ বাস্কেট বুলি কওঁ আৰু ইয়াৰ তলত এটো এটা থালি বাস্কেট এটো বাসন বৰ্তনৰ কাৰণে আৰু এটো হল বটল বাস্কেট এইখিনি আছে এসএস নাইবা ওয়্যাৰ বাস্কেটত আৰু এটো গেছৰ সিলিন্ডাৰৰ কাৰণে এটো এটা ধুনিয়া ঠাই ধুনিয়াকৈ ট্ৰলিখনৰ সৈতে ইয়াৰ ভিতৰত সোমাই গুছি যাব তাৰ পিছত কৰ্নাৰত যেটো বক্স বহাইছো বা কৰ্নাৰটো একেবাৰে খোলাকৈ ৰাখি দিছো যাতে চাউল দালি বা তেনেকুৱা ধৰণৰ যিবিলাক বস্তু সেই সকলো বিলাক থব পাৰে এটো সব এনেকৈ সম্পূৰ্ণ খোল খাই যাব গুটেই স্পেচটো একেবাৰে খোলাকৈ ৰাখিছো ইয়াত যিকোনো ধৰণৰ সৰু সৰু দালি বা চাউলৰ এনেকুৱা বালতি নাইবা সৰু সৰু বস্তা ইয়াত ভৰাই থৈ দিব পাৰিব এতিয়া আহিছো এই টেন্ডমখিনিলৈ ইয়াত টেন্ডম তিনটা বাস্কেট লগোৱা আছে প্ৰথমে এটো হল কাটলেৰী
এইটো এটা ধুনীয়া ফাইবাৰৰ কাটলেৰীৰ কাৰণে এইটো এটা 10 নম বাস্কেট লগোৱা আছে। এইটো অটো ক্লোজাৰ হয়। অটো ক্লোজাৰ মানে একেবাৰে সফট ক্লোজাৰ আৰু এইটোতো সেই তেনেকৈ বাচন বৰ্তন আপোনালোকে যি থয় সেই সকলোখিনি থব পাৰিব। খুব সফট হয় এই বস্তুকেইটা, আপোনালোকে দেখিছে কিমান স্মুথ। আৰু ইয়াতো তেনেকৈ প্ৰেছাৰ কুকাৰকে আদি কৰি যিখিনি ডাঙৰ ডাঙৰ বস্তু সেই আটাইখিনি থব পাৰিব। আচলতে যেতিয়া এখন ঘৰ আপোনালোকে ভিতৰটো ধুনীয়া কৰো বুলি ভাবে, তেতিয়া সেই ঘৰখন যে আপুনি নতুনকৈ বনোৱা ঘৰখনে হ'ব লাগিব তেনে নহয়। আপোনালোকৰ যিখন পুৰণা ঘৰ, সেই পুৰণা ঘৰখনো অতি কম খৰচত তেনে এক ন্যূনতম মূল্যত আপোনালোকে নতুনৰ দৰে সজাই তুলিব পাৰে। তাৰ প্ৰমাণ আমি বাৰে বাৰে দি আহিছো। তাৰ প্ৰমাণ হিচাপে আপোনালোকক বহুতো ঘৰ আমি দেখুৱাইছো যে 20 বছৰ 22 বছৰ পাৰ হৈ যোৱা কিছুমান পুৰণি ঘৰ আমি নতুনকৈ আকৌ সজাই তুলিছো। আকৌ কৈছো যে আমাৰ টিমটোৱে অসমৰ প্ৰায়বোৰ জেগাতে নলবাৰী, টিহু, বৰপেটা সেই ঠাইকেইখন বাদ দি বাকী প্ৰায় সকলোবিলাক জেগাতে কাম কৰি আছো। বৰ্তমানে প্ৰায় 400ৰো ওপৰত আমাৰ ক্লায়েণ্ট হৈছেগৈ বা আমাৰ কাষ্টমাৰ হৈছেগৈ। মানে 400ৰো ওপৰত গোটেই সমগ্ৰ অসমত আমাৰ সুখী কাষ্টমাৰ আছে। এতিয়া আমি যিটো চিমনি ফিট কৰিছো সেই চিমনিটো আপোনালোকক অকণমান দেখুৱাইছো। এই যিটো গেছৰ হব, এই গেছৰ হবটো চিমনিটোৰ লগত সম্পূৰ্ণ মিলাই পেলাই আমি দিছো। আৰু যিটো চিমনি নৰ্মেলি আমাৰ যিবিলাক চিমনি থাকে, যিটো আপুনি অভেল টাইপৰ যিবিলাক চিমনি থাকে, সেই চিমনিবিলাক ইয়াৰ পৰা তাৰমানে এই গেছৰ এই পজিশ্যনটোৰ পৰা 30 ইঞ্চি ওপৰত ফিট হয়। 30 ইঞ্চি মানে ধৰি লওক প্ৰায় ইমানখিনিত ফিট হয়। যেতিয়া ইমানখিনিত সেই চিমনিটো ফিট হয়, সি ইমান আগলৈ ওলাই থাকে। যেতিয়া এনেকৈ এই হিচাপত এটা চিমনি ইয়াতে ফিট হৈ থাকিব, তেতিয়া কি হয়, এই ৰান্ধনীগৰাকীয়ে যেতিয়া যিকোনো খাদ্য এনেকৈ ৰান্ধে, তেতিয়া এই অংশটো কিন্তু সেই চিমনিটো বাৰে বাৰে লাগি যায়। সেইকাৰণে আমি এনেকুৱা কাৰ্ভ টাইপৰ এনেকুৱা চিমনি ব্যৱহাৰ কৰো। যথেষ্ট ভাল চিমনি। 2 বছৰ ৱাৰেণ্টি আছে ইয়াৰ যিখিনি ইলেক্ট্ৰনিক বস্তু সেইখিনিত, আৰু মটৰটোত ৱাৰেণ্টি আছে 10 বছৰ। সম্পূৰ্ণ সেন্সৰ আছে। আপোনালোকে চাওক কেনেকৈ খোলে। ইয়াক এনেকৈ টাচ কৰি থকাৰ প্ৰয়োজন নাই। এইটো লাইটটো জ্বলাবৰ কাৰণে মাত্ৰ টাচ কৰিব লাগিব এনেকৈ। এই দুটা এনেকৈ ইয়াত লাইট জ্বলিলে, বাকি আপোনালোকে অফ অন কৰিবৰ কাৰণে এনেকৈ কৰিলে হ'ল। এইটো নাম্বাৰ 1 1 নম্বৰ স্পীডত এইটো চলিছে, এইটো 2 নম্বৰ স্পীডত চলিছে, আৰু এইটো 3 নম্বৰ স্পীডত চলিছে। আৰু এনেকৈ কৰি আপোনালোকে একেবাৰে অফ কৰি থৈ দিব পাৰে। এইটো চাওক সম্পূৰ্ণ তেনেকৈ সি নিজে নিজে অফ হৈ যাব। কাৰণ খাদ্য ৰান্ধি থকাৰ সময়ত হাতত নিমখ হালধি কিবা কিবি লাগি থাকে, সেইকাৰণে ইয়াত টাচ কৰিলে বাৰে বাৰে লেতেৰা হৈ যোৱাৰ চান্স থাকে। সেইকাৰণে এইটো সেন্সৰ থকা এটা চিমনি আমি ইয়াত ফিট কৰি দিছো। কিটচেনটো কেনেকুৱা লাগিল ক'বলৈ নাপাহৰিব। এতিয়া আপোনালোকক একেখন ঘৰতে মানে এটা বেডৰুমৰ অকণমান ডিজাইন কৰিছো, যিখিনি পাৰো। কৈছো যে এইটো প্ৰায় 15-20 বছৰ পুৰণা ঘৰ, গতিকে দৰ্জা পাইলিঙকে আদি কৰি সেই কামখিনি চলি আছে। তথাপিতো এটা বেডৰুমৰ অকণমান কাম আপোনালোকক দেখুৱাইছো। এই ঘৰখনত ইতিমধ্যে কিটচেনৰ কামটো যদিও সম্পূৰ্ণ হৈছে, বাকীখিনি কিছুমান কাম কৰিবলৈ বাকী আছে বা আধা কৰা হৈ আছে। যেনেকৈ এইটো এটা 12x12 সৰু ৰুম। আমি ইয়াত ডিজাইন কৰিছো কেনেকৈ, কাৰণ এটা ৰুমতটো সকলোখিনি লাগে, আলমিৰাৰ পৰা আদি কৰি ড্ৰেছিঙৰ পৰা সকলোখিনি লাগে। সেইকাৰণে আমি এই ঠাইখিনি লৈছো। এখন ওপৰত এখন স্লেব দিয়া আছিলে, সেই স্লেবখনৰ তলৰ এই ঠাইখিনি লৈছো। আৰু এই দৰ্জাখন সম্পূৰ্ণ এনেকৈ বন্ধ হ'ব পৰাকৈ আমি নিজৰ মতে চাই এইখিনিলৈকে প্ৰায় 7.5 ফুট 8 ফুট মান জেগা আমি এইটো এনেকৈ ৱাৰ্ড্ৰপ আৰু ড্ৰেছিং আইনা এনেকৈ বনাইছো। এইটো কামটো আচলতে কমপ্লিট হোৱা নাই, আধা হৈ আছে। তথাপিও আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছো। এইটো গোটেই ডিজাইন কৰিবলৈ বাকী আছে, হেণ্ডেলৰ পৰা আদি কৰি গোটেইখিনি লাগিবলৈ বাকী আছে। এইটো এনেকৈ ইয়াৰ ভিতৰত গোটেই ইয়াত কসমেটিক্সখিনি ইয়াত এনেকৈ ৰাখিব পাৰিব। আৰু ওপৰ ফালে হ'ল এয়া এখন ড্ৰেছিং আইনা, আৰু ইয়াত এটা কুচন থাকিব। এইটো ভিতৰলৈ এনেকৈ সোমাই থাকিব। আচলতে এইটো এনেকুৱা ধৰণৰ হ'ব। এইটো শ্লাইড কৰি এনেকৈ টানি লৈ আহিব পৰা হ'ব। আৰামত ইয়াত বহি পেলাই আকৌ ভিতৰলৈ এনেকৈ ঠেলা মাৰি থৈ দিব পৰা হ'ব। আৰু সেই যিখন ষ্টুল য'ত বহিব, সেই বহাৰ তলৰ ঠাইটুকুৰা হ'ব ষ্ট'ৰেজ। এতিয়া অকণমান আপোনালোকক দেখুৱাইছো, যিহেতু ইয়াত হেণ্ডেল নাই, তথাপিও এইটো অকণমান খুলি দেখুৱাইছো। কাম চলিয়ে আছে কৈছো। ইয়াৰ ভিতৰতো এনেকৈ এই দুটা ডাইজ এনেকৈ বনাই দিয়া হৈছে। বাকী এই হেংগাৰৰ কাৰণে বা কাপোৰখিনি হেংগিং কৰি থবৰ কাৰণে এইটো এৰিয়া, বাকী লেপ তুলিৰ পৰা আদি কৰি তলত ভৰাই থব পাৰিব, নাইবা ইয়াতো এনেকৈ থৈ দিব পাৰিব। এটা সাধাৰণ আলমিৰাত যিখিনি আচলতে থাকে, সেই গোটেইখিনি ইয়াত দিয়াৰ চেষ্টা কৰিছো। এই চাইডেও এইটো আচলতে 4 পালাৰ হৈছে। ইয়াতো যিটো এইটো বনোৱা আছে, এইটো ঠিক তেনেকুৱাই সম্পূৰ্ণ একে ধৰণৰ। ইয়াত খালি যিটো এই হেঙাৰ এৰিয়া যিটো হেংগিং কৰিবৰ কাৰণে, এই এৰিয়াটো অকণমান বেছি ওখকৈ বনোৱা আছে। মানে দীঘল দীঘল যিবিলাক কাপোৰ সেইখিনি ইয়াত হেং কৰি ৰাখিব পাৰিব। তলৰ এই দুইটা ঠাইত কাপোৰ জাপি থয় আপোনালোকে, নাইবা আপোনাৰ লেপ তুলিৰ পৰা আদি কৰি সেই বস্তুখিনি ইয়াত ধুনীয়াকৈ ষ্ট'ৰ কৰি থব পাৰিব। যেতিয়া আচলতে আমি আপোনালোকক
এটা ভিডিঅ' দেখুৱাও আমি কৰা কামবিলাকৰ, তেতিয়া কিন্তু আমি নিজৰ কামবিলাকৰ কথা নিজে কৈ থকাৰ বিপৰীতে আমি যি ঠাইত কাম চলি থাকে বা যি ঠাইত আমাৰ কাম হৈ থাকে সেই ক্লায়েণ্টজনৰ যিটো ৰিভিউ সেই ৰিভিউটো লওঁ। গতিকে এই কিটচেনটো নাইবা এই ঘৰখনৰ যি অ'নাৰ সেই অ'নাৰে আচলতে আমাৰ কামখিনি কেনেকুৱা পাইছে অকণমান সুধিম। কেনেকুৱা লাগিছে আপোনাৰ কামটো? ভাল লাগিছে। মানে যিটো বাজেটত মানে আপোনাৰ কিটচেনটোৰ যিটো বাজেট বা আপোনাৰ ঘৰখনৰ বাকী ৱাৰ্ড্ৰপকে আদি কৰি যিখিনি বনাইছো সেইখিনি যি বাজেট সেই বাজেটটোৰ লগত কামটো মিলিছেনে? মিলিছে। আমি খুব কম বাজেটতে পাইছো বুলি ভাবিছো। হয় কাৰণ ইয়াৰ আগতে আমি এজনক সুধি চাওঁতে তেওঁ বাজেটটো বহুত বেছি ক'লে। হয় আৰু কোৱাৰ কাৰণে আমি মানে তোমাক মাতি আনিলো। হয় আৰু মাতি অনাৰ পিছত কামখিনি এতিয়ালৈকে মই খুব সুন্দৰ দেখিছো। আৰু মই ভাবিছো ভৱিষ্যতে এনেকুৱা কিছুমান উদাহৰণ মানুহে লৈ পেলাই খুব কম বাজেটত কাম কৰি যাব পাৰিব বুলি মই আশা কৰিছো। গতিকে আপোনালোকে শুনিলে কাষ্টমাৰে কি কয় বা আমাৰ ক্লায়েণ্টে কি বুলি কয় আমাৰ কামৰ বিষয়ে। আৰু আপোনালোক এটা কথা জনাও যে আমি যিখিনি ফাৰ্নিচাৰৰ কাম কৰোঁ নাইবা বিশেষকৈ ফাৰ্নিচাৰৰ কৈছো, এই প্ৰত্যেকটো ফাৰ্নিচাৰৰ কিন্তু 21 বছৰ ৱাৰেণ্টি থাকে। মানে 21 বছৰলৈকে আপোনালোকৰ যদি কিবা তাত পচি গৈছে কিবা হৈ গৈছে তেনেকুৱা ধৰণৰ যদি কিবা সমস্যাই দেখা দিয়ে তেন্তে আমাৰ টেকনিচিয়ান আপোনাৰ সেই ঠাইলৈ গৈ সেই কামটো আপোনাৰ আকৌ পুনৰ সমাধান কৰি আহিব। যদি আপোনালোকে ইণ্টেৰিয়ৰ কিবা কাম কৰাব বিচাৰিছে অসমৰ যিকোনো ঠাইত তেন্তে আপোনালোকে আমাৰ স্ক্ৰীনত যি নম্বৰ দিয়া আছে সেই নম্বৰত আপোনালোকে যোগাযোগ কৰিব। আমি যিমান পাৰো আপোনালোকক সহায় কৰিম। পুনৰবাৰ কওঁ যে আপোনালোকৰ ঘৰটো যি নতুনকৈ সজা যিবিলাক ঘৰ সেইবিলাকৰ ইণ্টেৰিয়ৰটো যেতিয়া আমি ডিজাইন কৰোঁ সেই ডিজাইনৰ বাবদ আমি কোনো ধৰণৰ পইচা নলওঁ।